ক্লাছ 6 ছাত্ৰ-ছাত্ৰীসকলে মই আজি আৰু নতুন এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'ত তেওঁলোকক ভূপৃষ্ঠ সময় গণনা লেচন নম্বৰ 1 পৰা দিছে ক্লাছ 6 ছাত্ৰছাত্ৰীৰ কাৰণে। 1 নম্বৰ দিছে দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা হ'ল এ নম্বৰ 360 ডাল, 2 নম্বৰ 260 ডাল, 3 নম্বৰ 60 ডাল, 280 ডাল। ইয়াৰ পৰা আমাৰ সূত্ৰটো কোনটো? সূত্ৰটো হ'ব অপশ্যন এ 360 ডাল। 2 নম্বৰতে পৃথিৱীৰ নিজ মেৰুদণ্ডৰ এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময় লাগে? ইয়াৰ পৰা সূত্ৰটো কোনটো হ'ব? সূত্ৰটো হ'ব অপশ্যন এ 24 ঘণ্টা সময় লাগে। 3 নম্বৰ কোনটো আছে? কৌণিক দূৰত্বৰ জোখাৰ একক হ'ল হেক্টমিটাৰ, 313 মিটাৰ, 314 মিটাৰ, 3 হৈছে ডিগ্ৰী। ইয়াৰ পৰা সূত্ৰটো অপশ্যন ডি ডিগ্ৰী বুলি কোৱা হয়। 4 নম্বৰ চোৱা 180 ডিগ্ৰী দ্ৰাঘিমাংশ সময়ৰ ব্যৱধান হ'ল এক নম্বৰ 24 ঘণ্টা, 2 নম্বৰ আছে 48 ঘণ্টা, 3 নম্বৰ আছে 12 ঘণ্টা, 2 নম্বৰ আছে 72 ঘণ্টা। ইয়াৰ পৰা সূত্ৰটো কোনটো হ'ব? 4 নম্বৰ সূত্ৰটো হ'ব অপশ্যন এ 24 ঘণ্টা। 5 নম্বৰ পৃথিৱীৰ পৰিধিৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি থাকে? 1 নম্বৰ 260 ডাল 60 ডিগ্ৰী, 2 নম্বৰ 160 ডিগ্ৰী, 3 নম্বৰ 360 ডিগ্ৰী, 2 নম্বৰ 150 ডিগ্ৰী। ইয়াৰ পৰা সূত্ৰটো কোনটো হ'ব? সূত্ৰটো অপশ্যন চি 360 ডিগ্ৰী। 6 নম্বৰ চোৱা ভাৰতীয় মানসমূহৰ দ্ৰাঘিমাংশ হ'ল এন হৈছে 80 ডিগ্ৰী বাই 30, 2 নম্বৰ 70 ডিগ্ৰী বাই 40, 3 নম্বৰ 60 ডিগ্ৰী বাই 30, 2 নম্বৰ 82 ডিগ্ৰী 30। ইয়াৰ পৰা সূত্ৰটো কোনটো হ'ব? সূত্ৰটো অপশ্যন ডি 82 ডিগ্ৰী 30। 7 নম্বৰ প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব হ'ল প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব হ'ল 1 নম্বৰ 0 ডিগ্ৰী, 2 নম্বৰ 60 ডিগ্ৰী, 3 নম্বৰ 360 ডিগ্ৰী, 2 নম্বৰ 260 ডিগ্ৰী। ইয়াৰ পৰা সূত্ৰটো কোনটো হ'ব? সূত্ৰটো অপশ্যন এ 0 ডিগ্ৰী। 0 ডিগ্ৰী হৈছে আমাৰ সঠিক উত্তৰ অপশ্যন এ। 8 নম্বৰ পৃথিৱীৰ দিন আৰু ৰাতি হয় কি কাৰণত হয়? 1 নম্বৰ বাৰ্ষিক গতি, 2 নম্বৰ আৰ্থিক গতি, 3 নম্বৰ আছে অক্ষাংশ, 2 নম্বৰ আছে দ্ৰাঘিমাংশ। ইয়াৰ পৰা সূত্ৰটো কোনটো হ'ব? সূত্ৰটো অপশ্যন বি আৰ্থিক গতিৰ ফলত পৃথিৱীৰ দিন আৰু ৰাতি হয়। ক্লাছ 6 ছাত্ৰ-ছাত্ৰী তোমালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু তোমালোকে লেচন এনচাৰ বিলাক পাই থাকে কিতাপৰ ভিতৰৰ পৰা অনুসন্ধানী প্ৰশ্ন কেইটা তোমালোকে পাই থাকা ক্লাছ 6। থেংক ইউ।